চিলাপথাৰ জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ ভূমি বেদখল সন্দৰ্ভত সংবাদমেল দেউৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰাঞ্জল দেউৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক টংকেশ্বৰ দেউৰীৰ বিৰুদ্ধে ভূমি বেদখলৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে 1992 চনত চিলাপথাৰ প্ৰবীণ ক্ৰীড়া সন্থাৰ নামত আবণ্টন দিয়া হৈছিল 2 কঠা 10 লেচা মাটি দীৰ্ঘদিন ধৰি এই ভূমি দখলৰ চেষ্টা চলাই অহাৰ অভিযোগ প্ৰাঞ্জল দেউৰী আৰু টংকেশ্বৰ দেউৰীৰ বিৰুদ্ধে 31 জুলাইত একাংশ লোকক লগত লৈ ডা কুঠাৰলৈ ভূমি দখলত নামি পৰাৰ অভিযোগ প্ৰাঞ্জল দেউৰী আৰু টংকেশ্বৰ দেউৰীৰ বিৰুদ্ধে বিষয়টো গুৰুত্ব সহকাৰে লৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক সংবাদমেল যোগে আহ্বান জনাইছে ভুক্তভোগী ৰাইজে প্ৰবীণ খেলুৱৈ আৰু ক্ৰীড়া সংগঠক শ্ৰীযুত হৰিৰাম পেগুদেৱে চিলাপথাৰ নগৰ 4 নং মেপৰ 316 খ নং দাগৰ 1 কঠা 5 লোঠা মাটি আৰু 317 নং খ নং দাগৰ 1 কঠা 5 লোঠা মাটি মুঠ 2 কঠা 10 লোঠা মাটি চিলাপথাৰ জিলা মাষ্টাৰ্ছ ক্ৰীড়া সন্থাৰ নামত আবণ্টন দিয়ে কিন্তু অতি দুখৰ বিষয় যে চিলাপথাৰ আঞ্চলিক দেউৰী ছাত্ৰ সন্থাৰ নাম লৈ কিছু সংখ্যক লোকে উক্ত মাটিখিনি বেদখল কৰিবলৈ অপচেষ্টা চলাই আছে যোৱা ইংৰাজী 13/6/2024 তাৰিখে চিলাপথাৰ জোনাকী নগৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী টংকেশ্বৰ দেউৰী আৰু চিলাপথাৰ কাংকান নগৰ নিবাসী শ্ৰী প্ৰাঞ্জল দেউৰী নামৰ লোক দুজনে উক্ত মাটিডোখৰত গৃহ নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলায় এই সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাৰ প্ৰভাৰী বিষয়াক উক্ত ব্যক্তি দুগৰাকীৰ বিৰুদ্ধে সন্থাৰ তৰফৰ পৰা এজাহাৰ দিয়া হৈছিল যদিও প্ৰভাৰী বিষয়াগৰাকীয়ে কোনো ব্যৱস্থা নললে